গুড আফটাৰনুন বন্ধু বান্ধৱীসকল। কালি যে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ইউটিউবত, আৰু তাতে মই দুজন তিনিজনমান কমেণ্ট কৰিছিল যে মোৰ বায়'মেট্ৰিকখন ৰিজেক্ট হৈছে বা ৰিজেক্ট দেখুৱাই আছে। তো তেতিয়াতো মই ইমান এটা চিৰিয়াছলি লোৱা নাই। তাৰপাছত আৰু এজন কমেণ্ট কৰিল মোক যে মোৰ বায়'মেট্ৰিকটো ৰিজেক্ট হৈছে। তাৰপাছত মই কি কৰিলোঁ, মই মোৰ বায়'মেট্ৰিকখন UIDAI ৱেবছাইটত চেক কৰিলোঁ। এইটো চাওক, মোৰ ইনৰলমেণ্ট নাম্বাৰ 27909030030325। এইটো মোৰ ইনৰলমেণ্ট নাম্বাৰ হয়, আৰু সকলোতো 2019তে বায়'মেট্ৰিক দিছোঁ আমি NRCৰ। তো মই এইটো চেক কৰিছোঁ। চেক কৰাৰ পাছত মোৰ ষ্টেটাছত ছেম ৰিজেক্ট বুলি আহিছে। এইটো কিন্তু পাৰ্মানেণ্টলি ৰিজেক্ট নহয়। এইটো কেনেকৈ ৰিজেক্ট হৈছে মই আপোনালোকক দেখাই আছোঁ। ইয়াতে কি লিখা আছে চাওক, এইটো চাওক, এইটো মোৰ ইনৰলমেণ্ট ষ্টেটাছ। ইয়ৰ ৰিকুৱেষ্ট হেজ বিন ৰিজেক্টেড ডিউৰিং কোৱালিটি চেক ডিউ টু ডিফেক্টছ ইন দ্য ডকুমেণ্টছ ডিটেইলছ ছাবমিটেড। ঠিক আছে, মইতো এইটো চাইছোঁ। মই এইটো চাবতো মোৰ বহুত হেপ্পী লাগিছে, বা কিছুমানে মোক কমেণ্টো কৰিছে আগৰ ভিডিঅ'ত যে মোৰতো ৰিজেক্ট হৈছে, কিন্তু এইটো ৰিজেক্ট হোৱা নাই। ঠিক আছে, এইটো আপোনালোকৰ ৰিজেক্ট হোৱা নাই। ঠিক আছে, মই আপোনালোকক আৰু এটা দেখাই আছোঁ। তেতিয়া মই হেপ্পী লাগি গৈছে যে ৰিজেক্ট হৈছে, ভাল লাগিছে। ঠিক আছে, কিন্তু একচুৱেলি কাৰো ৰিজেক্ট হোৱা নাই। এইটো আণ্ডাৰ প্ৰচেছ আছে। এইটো কিবা টেকনিকেল ইছ্যুৰ কাৰণে দেখুৱাইছে। ঠিক আছে, যোনজনে আপোনালোকে কৈছিল যে মোৰ বায়'মেট্ৰিকখন ৰিজেক্ট হৈছে, তেওঁলোকে পুনৰ এবাৰ ট্ৰাই কৰক, চেক কৰক। আৰু এবাৰ চেক কৰিলে আপোনালোকে গম পাব। আৰু আপোনালোকে কেনেকৈ চেক কৰিব, ডাইৰেক্ট লিংকটো মই আৰু এটা ভিডিঅ' আছে, এইটো ভিডিঅ'ত নিউজত মই সেইটো ভিডিঅ'ৰ লিংক দি দিম, আপোনালোকে তাতে গৈ চেক কৰিব পাৰিব। ঠিক আছে, আপোনালোকে আৰু এবাৰ চেক কৰক, প্ৰচেছ দেখাই আছে। কাৰণ ইয়াতে চাওক, ইয়াতে অনলি এইটো লিখিছে যে ইয়ৰ ৰিকুৱেষ্ট হেজ বিন ৰিজেক্টেড ডিউৰিং কোৱালিটি চেক। আৰু মই এটা বায়'মেট্ৰিক চেক কৰিছোঁ, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক, এইটো এটা মই ইনৰলমেণ্ট কালি চেক কৰিছোঁ। এইটো এটা চাওক, মই এইটো কালি চেক কৰিছোঁ। ঠিক আছে, মোৰটো চালে কি ইমান এটা এক্সপেৰিয়েঞ্চত লিখা নাই, কিন্তু এইটো মই চেক কৰিছোঁ কালি বায়'মেট্ৰিকটো। এইটো চাওক, ইনৰলমেণ্ট নাম্বাৰ। এইটোত চাওক, এইটোত কি আহিছে চাওক, এইটো অপশ্যন কি আহিছে চাওক, ইয়ৰ আধাৰ ইনৰলমেণ্ট ৰিকুৱেষ্ট হেজ বিন ৰিজেক্টেড ইন কোৱালিটি চেক প্ৰচেছ ডিউ টু ইছ্যু ইন ডেম'গ্ৰাফিক ডাটা এণ্ড দ্য কৰস্পণ্ডিং ডকুমেণ্টছ কাইণ্ডলি ৰি ইনৰল। ইয়াতে কি কৈছে, ৰি ইনৰল কৰিব দিছে। এইটোহে পাৰ্মানেণ্টলি ৰিজেক্ট হৈছে। ঠিক আছে, কাৰণ ৰি ইনৰল কৰিব গৈছে, কাইণ্ডলি ৰি ইনৰল। কিন্তু আমাৰটো ৰিজেক্ট হোৱা নাই, আমাৰ বায়'মেট্ৰিকটো ৰিজেক্ট হোৱা নাই। আমাৰ এতিয়ালৈকে প্ৰচেছ আছে। ঠিক আছে, আপোনালোকে আৰু এবাৰ চেক কৰক, প্ৰচেছে দেখুৱাই আছে। ঠিক আছে, আপোনালোকে যদি ডাউট আছে, তাহলে আপোনালোকে 1947 কল কৰি সুধিব পাৰে। ঠিক আছে, আপোনাৰ ডাউটটো ক্লিয়াৰ হৈ যাব। ৰ'ব, মই আৰু এটা দেখাই আছোঁ আপোনালোকক। এইটো চাওক, মই যে আগত চেক কৰিছিলোঁ। ঠিক আছে, আৰু পিছত যেতিয়া আৰু নেক্সট চেক কৰিছোঁ, ইয়াতে চাওক, ইয়াতে ইয়ৰ ইনভেণ্ট আণ্ডাৰ প্ৰচেছ। গতিকে যোনজনে কালি মোক কমেণ্ট কৰিছিল যে ৰিজেক্ট হৈছে, তেওঁলোকে আৰু এবাৰ চেক কৰক। মই এই কেনেকৈ চেক কৰে সেইটো ভিডিঅ' মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন লিংকত দি দিম। সেইটো ভিডিঅ' চাই আপোনালোকে চেক কৰিব পাৰিব। ঠিক আছে, কেনেকৈ চেক কৰে। গতিকে ৰিজেক্ট হোৱা নাই, আৰু মই শুনা মতে এইটোৰ পৰাই আধাৰ জেনেৰেট হ'ব বুলি শুনি আছোঁ। এইটোৰ পৰাই জেনেৰেট হ'ব। আপোনালোকে 1 মাহ বা 15-20 দিন পাছত চেক কৰি থাকিব, আপোনালোকে চেক কৰি থাকিব। মই ৰেগুলাৰ চেক কৰি আছোঁ। ঠিক আছে, গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।